পেপা হয় ৰঙালী বিহু? নঙলাৰ মুখত ৰঙালী বিহুৰ মোৰ উৎসৱটো মোৰ পেপাই সকলোকে জাননী দিয়ে। হয়তো ইয়াত আশে পাশে সুধিলেও ক'ব যে সোণ কাকাই বিহু আহিল মাত্ৰ পেপা নেথাই ফোপাই হ'লেও পেপাটো বজাই থাকে অকলে। আকৌ ল'ৰা ছোৱালীবিলাকক আহিলে লগতে ভালো লাগে, তেতিয়া মই ল'ৰা ছোৱালীবিলাকতো লগত আকৌ কোনোবাই মাতে আকৌ গৈ পেলাই আকৌ গছৰ তলত পাই যামগৈ এতিয়াও। কিন্তু খোজকাঢ়ি যাব নোৱাৰোঁ, থিয় হৈ থাকিবও নোৱাৰোঁ, কিন্তু চকী এখন দি লৈ যায়। বয়স কিমান হ'ল? বয়সটো প্ৰায় 90 বছৰে হ'লি আৰু প্ৰায় মানে প্ৰায়ে আৰু। পেপাটো আপোনাক কোনে দিছিলে? পেপাটো হ'ল মোৰ পিতাৰ দিনৰ, পিতাৰ পৰাহে মই পেপাটো পাইছোঁ। কিন্তু এইটো হেনো কাকা দিনৰ আছিলে বুলি কৈছিলে। অনুমানিক কিমান মান বছৰ হ'ল? এইটো 200টো প্ৰায়ে হ'ল। আপুনি এতিয়াও সংৰক্ষণ কৰি? এতিয়া মই এতিয়ালৈকে সংৰক্ষণ কৰি আহিছোঁ। নিজে পেপাটো ছিগি খহি গৈছেগৈ, তেওঁ মই ৰাখিছোঁ এইটো পেপাটো তেতিয়াৰ পৰা বুলি। তাক ধুনীয়াকৈ পৰিপাটিকৈ নোৱাই ধুৱাই ৰাখোঁ মই। বিহুটো আহিলে মই পেপা হালধি মাহ দি মই নোৱাওঁ। মোৰ বাঁহী পেপা চব উলিয়াই লৈ মই ধুনীয়াকৈ নোৱাই ধুৱাই আকৌ ধুনীয়াকৈ সোমোৱাই থওঁ। মন গ'লে অকণ বজাওঁ, আকৌ দেহাটো ভাল লাগি থাকিলেই বজাওঁ, আকৌ পটককৈ অসুখ হৈ যায়।